আজি মই আপোনালোকক দেখাম মোৰ 80 দিনীয়া আৰু 90 দিনীয়া হাঁহখিনি কিমান ডাঙৰ হৈছে আৰু 80 নম্বৰ দিনাখন আৰু 90 নম্বৰ দিনাখন মই কি দানা দিওঁ আপোনালোকে আজি এই ভিডিঅ'টো দেখিবলৈ পাব। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এয়া দেখিবলৈ পাইছে মোৰ হাঁহখিনি, এইখিনি চব ইয়াতে আছে। মোৰ 80 দিনীয়া আৰু 90 দিনীয়া হাঁহখিনি মিক্স হৈ আছে। মই এতিয়া আপোনালোকক ভাগ ভাগ কৰাই পিনি দেখাম। আগত কি দানা দিওঁ আপোনালোকক আজি দেখাম মই, তাৰপিছত সিহঁতক দানা দিয়াও দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া চাওক, মই আজি ধান দিছোঁ আৰু তুঁহগুৰি দিম। মই এতিয়া সিহঁতক 80 দিনত আৰু 90 দিনত অকল ধান আৰু তুঁহগুৰি দিওঁ, কিনা দানা ইউজ নকৰোঁ। যিহেতু এতিয়া যদি কিনা দানা ইউজ কৰোঁ মোৰ লছ হ'ব, সেইকাৰণে মই অকল ধান আৰু তুঁহগুৰি ইউজ কৰোঁ। যিহেতু সিহঁতৰ বিকিব সম্পূৰ্ণ বয়স হৈ গ'ল আৰু ৱেটো আহি গ'ল বিকিবলৈ। 1 কেজি 400 পৰা 1.5 কেজি ৱেট আহিছে। চবচে ৱেট কমটো 1 কেজি 300 দেখিবলৈ পাইছে। মই ধান আৰু তুঁহগুৰি দিম এতিয়া ডাঙৰ হ'ল যিহেতু, আৰু বেলেগ একো ইউজ নকৰোঁ। ইয়াত পানী মিহলাই দিম আৰু এতিয়া গুলি দিম হাতে। এয়া সানি পিটিকি দিম, দেখিবলৈ পাইছে। এনেধৰণেই মই দিওঁ 80 দিনত 90 দিনত। এতিয়া মই হাঁহখিনিক দিম, আপোনালোকে চাই থাকক। এইখিনি চাই লওক আপোনালোকে হাঁহখিনি। এইখিনি আজি 80 দিন হৈছে। এইখিনি হাঁহ আজি 80 দিন হৈছে। আৰু আপোনালোকক মই 90 দিনীয়া হাঁহখিনিও দেখাম। এইখিনি আজি 80 দিন হৈছে, সম্পূৰ্ণ 80 দিন হ'ল আজি। এদিনৰ পৰা পূৰা 80 দিন আজি হ'ল সিহঁতৰ বয়স। চক কিমান ডাঙৰ হৈছে দেখিবলৈ। কিবা ডিঙিটো দীঘল দীঘল জাত বেছি আছে আৰু দীঘলীয়া জাত, কিন্তু ৱেটটো আহিছে 1.5 কেজিলৈকে ৱেট আহিছে। আৰু 1 কেজি 300, 1.5 কেজি এনেকুৱা ৱেট আছে ইয়াত হাঁহ। দেখিবলৈ পাইছে আপোনালোকে। দেখিবলৈ দীঘল দীঘল কাৰণে ৱেট নাই অহা যেন লাগে হাঁহকেইটা। এইটো মই কিনি অনা পোৱালি হ'লে কিবা জাতটো বৰ মই পচন্দ নাখালোঁ, দীঘলীয়া জাত বৰ এটা ভাল নাপালোঁ মই পোৱালিখিনি বুলি। এয়া দেখিবলৈ পাইছে আপোনালোকে। এইখিনি আজি 80 দিন হৈছে। 80 দিনত কিমান ডাঙৰ হৈছে আপোনালোকে চাই লওক। দেখিবলৈ পাইছে এইখিনি। ইয়াৰ মই হাঁহ বিকি আছোঁ, বিকি হ'লে আপোনালোকক জনাম কিমান পইচা পালোঁ। আৰু এইখিনি চব, এইখিনি আজি 55 দিন হৈছে। আৰু এইখিনি 90 দিন হৈছে। 90 দিনীয়া বুলি কৈছিলোঁ আপোনালোকক। এইখিনি 90 দিন হৈছে আজি। সিহঁতৰ 1.5 কেজি পাৰ মাৰিছে ৱেট। 1 কেজি 600-700 এনেকৈ মাৰিছিলে সেইখিনি। আৰু এইখিনি চাই লওক, এইখিনি আজি 80 দিন হৈছে। ইয়াৰ মই হাঁহ চেল কৰি আছোঁ। আপোনালোকক মই গোটেইখিনি চেল কৰি হ'লে মানে জনাম কিমান টকা পালোঁ 100টা হাঁহত, আৰু কিমান টকা দানা খালে মোৰ আৰু কিমান টকা লাভ হ'ল। মই গোটেই ভিডিঅ' এটা বনাই পিনি আপোনালোকক জনাম। এইখিনি যিহেতু মই এতিয়া চেল কৰি আছোঁ, আপোনালোকে জানিব পাৰিব। আৰু এইখিনি চাওক, এইখিনি মোৰ ডাঙৰখিনি যিখিনিয়ে কণী পাৰি আছে বুলি আপোনালোকক মই কওঁ, এইখিনিয়ে। আৰু সিহঁতৰ খাই বৈ হৈ গ'লে এনেকৈ পুখুৰীত সদায় গা ধুৱে। আজি বহুত গৰম পৰিছে যিহেতু, চাওক কেনেধৰণে হাঁহখিনিয়ে পুখুৰীত গা ধুই আছে। আৰু মই আপোনালোকক দেখাম, উমনি লোৱা কুকুৰা এজনী মই পুখুৰীত দলিয়াই দিলোঁ উমনি নল'বলৈ বুলি। তাই পুখুৰীতে উমনি লৈছে। আপোনালোকে চাব পাৰিব কেনেধৰণে পুখুৰীত উমনি লৈছে। আপোনালোকক মই দেখাই আছোঁ, আপোনালোকে চাই থাকক। এইখিনি চাওক মোৰ হাঁহখিনি, গোটেইখিনি এতিয়া গা ধুব। দেখিবলৈ পাইছে। এনেধৰণে আপোনালোককো পুখুৰী এটা হ'লে ভাল, হাঁহ পালন কৰিলে মানে। পুখুৰী যদি নহয়, অকণমান প্ৰব্লেম এটা হয়। এনেধৰণে আপোনালোকে পুখুৰী এটা থাকিলে মানে বেছি ভাল হয়। এয়া চাওক কেনেধৰণে সিহঁতি ফূৰ্তি কৰে পুখুৰী থাকিলে। মই আজি আপোনালোকক এইটোৱে দেখালোঁ কি দানা খুৱাওঁ 80 দিন আৰু 90 দিনত। আপোনালোকে দেখিব পাৰিলে। এনেধৰণে আপোনালোকেও কোনোবাই যদি হাঁহ পালন কৰিম বুলি ভাবিছে তেতিয়া কৰিব পাৰে। হাঁহ পালন কৰিলে মানে লোকচান নাই, লাভে আছে। আপোনালোকে কোনোবাই যি কৰিম বুলি ভাবিছে কৰিব পাৰে। এইখিনি চাওক মোৰ হাঁহখিনি গোটেইখিনি গা ধুই আছে, দেখিবলৈ পাইছে। সদায় এনেধৰণে গা ধুৱে। আৰু মই ক'ম যে পুখুৰী এটা হ'লে বেছি ভাল হয়। সিহঁতি ফূৰ্তি ফাৰ্তা কৰি বেছি ভাল পায়, দেখিবলৈ পাইছে।
চব কেনেকৈ উভতি উভতি গা ধুইছে। মই আপোনালোকক এতিয়া কুকুৰাজনী দেখাম, আপোনালোকে চাই থাকক। এইজনী চব কুকুৰাজনী মই উমনি লৈছিলে, ইয়াত পেলাই দিলোঁ পুখুৰীত। কেনেধৰণে পুখুৰীত উমনি লৈ আছে। এতিয়া এজনীক পানী ছিটাই দিম, চব কেনেকৈ উৰি আহিব। সেয়া দেখিবলৈ পালে কেনেধৰণে উৰি আহিলে।